মহানগৰীৰ পাণ্ডুৰ ৬ নম্বৰত বৃহৎ উচ্ছেদ অভিযান ৰেলৱে আৰু প্ৰশাসনৰ বুলডোজাৰ উচ্ছেদ চলোৱা হয় পাণ্ডুৰ ৬ নম্বৰ বৃহৎ এটা অঞ্চলত ৰেলৰ মাটি অবৈধভাৱে বেদখল কৰি নিজাববীয়াকৈ সাজি লৈছিল বস্তি বাহ তিনেৰে সাজি লোৱা জুপুৰিসমূহ আজি উচ্ছেদ চলাই ৰেল বিভাগে হৰাইঘাটৰ দ্বিতীয়খন দুখলপীয়া দলং নিৰ্মাণৰ বাবে প্ৰশাসন আৰু ৰেলৱেৰ এই বৃহৎ উচ্ছেদ অভিযান পৰিৱেশ শান্ত আছে ইমান অসুবিধা নাই আৰু যেহেতু ট্ৰেইন লাইনৰ ৰাস্তা নিৰ্মাণ হ'ব সকলো ভালেই পাইছে আৰু কওঁতে আঁতৰি গৈছে আগতেতো ইয়াত নটিচ দি থৈ দিয়াই আছে এতিয়া মোটামুটি ৰাতিপুৱাৰ পৰা কৰি আছে সেই নটিচ দিয়াৰ পিছতো তেখেতসকলে খালী কৰা নাছিলে নাই কৰিছিলে অলপ অলপ বস্তু আছিলে এতিয়া সিহঁতে গোটেইখিনি ভাবিছিলে থাকিব পাৰিম বুলি এতিয়া বুজালে বুজি গৈছে আজি 17 ঘৰ হ'ব আৰু এতিয়া এইখিনি মোটামুটি ইয়াত শেষে হৈছে ইয়াত শেষ হৈছে আৰু অন্য ফেজত বেলেগ গ'লে হ'ব আমাৰ ফেজ ৱাইজ যিটো আমাৰ উচ্ছেদ চলি আছে কাৰণ শৰাইঘাটৰ যিখন দ্বিতীয় দুখলপীয়া দলং হ'ব এখন সোনকালে আৰম্ভ হ'বলৈ গৈ আছে সেইকাৰণে উচ্ছেদ অভিযানটো আমাৰ ফেজ ৱাইজ চলি আছে আজি কিমান কৰা হ'ব আজি কিমান 17টা উচ্ছেদ কৰা হ'ল বাকী চাই লওঁ খুব গৰম যেন প্ৰখৰ গৰম ইমানখিনি আগবাঢ়ে আৰু ক'ত ক'ত হ'ব উচ্ছেদটো ইয়াতে হ'ব যিখিনি আপোনাৰ দেখিছে আপোনালোকে জৰীপ অলৰেডি জৰীপ কাৰ্য শেষ হৈছে আৰু তাৰপিছত বাকীখিনি যিখিনি ব্ৰিজৰ কাৰণে মাটি দৰকাৰ সেইখিনি উচ্ছেদ চলাব কোনোবা টেম্পৰাৰী হাত এটা বনাব ওলাই যাব তেওঁলোকে যিহেতু ব্ৰিজখন হয় ব্ৰিজ হ'লে ঢাকাৰ প্ৰশ্ন নুঠে আৰু অলৰেডি জৰীপ হৈ গৈছে জৰীপ হৈ গ'লে জৰীপখন অলমষ্ট শেষ হ'ল অকণ বাকী আছে এইখিনি হ'লে ৰাইজে সহযোগিতা কৰিছে নিশ্চয় নিশ্চয় সহযোগ কৰিছে ইয়াতে আমাৰ কামৰূপ জিলা প্ৰশাসন পুলিচ প্ৰশাসন ৰেল প্ৰশাসন মিলি পেলাই কাম চলাই আছে মানে যিখিনি দাগ আছিলে সেইবোৰ ভাঙব লাগেতো আধা ভাঙালে পুৰা ভাঙি দিছে আৰু মোৰ যে বন্ধু ঠিক আছে না শুক্ৰবাৰ ডেট আমি শুক্ৰবাৰ ডেট লৈছো যে আমি খুলি দিম ঘূৰা কৰি দিছে আপাৰ আছে নহয় নাথাকে দিয়ে তাক কৈছো মই নাজানো বুলি কৈ আছে ৰেলৰ মানুহ কণ্ট্ৰেক্টৰৰ মানুহ যি আছিলে সিহঁতে কৈছে আমাক শুক্ৰবাৰে তোমালোকে চব খোলে আমাৰ দেউতাহঁতে জোকাইছে সিহঁতে ৰখি গ'লে ভাল পায় এইটো ঠিক কৰিছে সিহঁতে কৈছে শুক্ৰবাৰে আমি যিমান আছে নিজে নিজে মানুহ লগাই খুলি দিম আপোনালোকে লাহে লাহে বস্তু চাই নটিচ দিয়া হৈছিলে কোনো নটিচ দিয়া নাই সিহঁতে খালি আমি নিজে টাইম লৈছো আমি অলৰেডি টাইম লৈ বোলে ঠিক আছে হ'ব শুক্ৰবাৰে আপোনালোকে চব খালী কৰি আমি শুক্ৰবাৰে খালী কৰি দিম একদম নিজে খুলি দিম বুলি কৈছে সিহঁতে আজি জিচিবি ফটকে আছে আমি বস্তুও কিছুমান ওলাব পৰা নাই এতিয়া একটা বস্তু ৰাখা নাই এটা টিনা লৈ যে ঘৰত যি ঘৰ বনাম সেইটো পৰ্যন্ত ৰাখা নাই এইটো কি কৰিছে ভগৱান জানে একমাত্ৰ তাৰ বাহিৰে আৰু আমি কি ক'ম এওঁলোকৰ মানুহ আছিলে এইটো আছে চবে কৈছে ঠিক আছে আমাৰ কাম গৈছে মই কৈছো ঠিক আছে আমি নিজে নিজে ঘৰ